গৰু বিহুৰ দিনটো কেনেদৰে উদযাপন কৰিলোঁ আজি আপোনালোকক তাৰেই ভিডিঅ' দেখাবলৈ লৈছোঁ। এইফালে দাদাই গৰুৰ ছাটৰ বাবে ছাট মাৰি চিলাই আছে। আপোনালোকৰ ফালে ছাট মাৰিৰ বেলেগ কিবা নাম আছে যদি জনাবচোন। আমাৰ ফালে কিন্তু আমি ছাট মাৰি বুলিয়ে কওঁ। তাৰ পাছত এইফালে দীঘলতি আৰু মাখিলতি যোগাৰ কৰি থোৱা হৈছে। লগতে পৰম্পৰা অনুসৰি গৰু নোৱাবৰ বাবে মাহ আৰু হালধি পিচি সাজু কৰি ৰখা হৈছে। কেলেণ্ডাৰৰ সময় অনুসৰি 6:57 যোৱাৰ আগতেই আচলতে এইবাৰ গৰু নোৱাই আজৰি হ'ব লাগে। সেইবাবে সোনকালে শুই উঠিয়েই পেহীয়ে গৰুজনী প্ৰথমতে নোৱাই ল'লে। বৰ্তমান আমাৰ ঘৰত এজনীয়েই গৰু আৰু তাই যিহেতুকে পূৰ্ণিমাৰ দিনাখন জন্ম হৈছিল, আমি সেইকাৰণে সকলোৱে তাইক মৰমতে পুনি বুলি মাতোঁ। আমাৰ পুনিয়ে চাওকচোন কিমান ধুনীয়াকৈ নোৱাবলৈ পাতি দিছে। আৰু এইফালে আমাৰ ফচৌকো পেহীয়ে অকণমান নিয়ম বুলি নোৱাই দিলে। সিও কিমান ধুনীয়াকৈ পাতি দিছে চাওকচোন। গৰু ছাটৰ বাবে প্ৰয়োজনীয় সকলোখিনি বস্তু সাজু হৈ গ'ল। এয়া ছাট মাৰি চিলাইও আজৰি। ওচৰতে দীঘলতি মাখিলতিখিনিও আনি থৈ দিছোঁ, যাতে গৰু গা ধুৱাবলৈ যাওঁতে বিচাৰি ফুৰিবলগীয়া নহয়। তাৰ পাছত ওচৰৰ দাদাহঁতৰ ঘৰলৈ গৈ দেখোঁ যে সিহঁতৰ ঘৰত ছাট মাৰি বনাই হোৱাই নাই, পাচলিবোৰ কাটিহে আছিল আৰু টিকলায়ে দেউতাকৰ লগত বহি ছাট মাৰি বনোৱা চাই আছিল। পৰম্পৰা অনুসৰি গৰুৰ বিহু দিনাখন যিহেতুকে গৰুক দীঘলতি আৰু মাখিলতিৰে কোবাব লাগে, সেইকাৰণে পোনপ্ৰথমে আমি গৰুৰ পোৱালিটোক দীঘলতি মাখিলতিৰে কোবাই গ'লোঁ আমাৰ পুনিৰ ওচৰলৈ আৰু পুনিকো দীঘলতি আৰু মাখিলতিৰে কোবাই দিয়া হ'ল, যাতে বছৰটোলৈ তাইক মহ মাখি বা তেনেকুৱা ধৰণৰ কীট পতংগবিলাকে আমনি কৰিব নোৱাৰে। তাৰ পাছতে এয়া আমি ওলালোঁ গৰুৰ গা ধুৱাবলৈ বুলি। দাদায়ে গৰুজনী লৈ গৈছে আৰু নিয়ম অনুসৰি পেহীয়েও গৰুজনী পাছে পাছে ছাট মাৰি আৰু দীঘলতি মাখিলতিৰ পাতসমূহ লৈ গৈছে। আমাৰ ওচৰত যিহেতুকে নদী নাই, সেইবাবে আমি সকলোৱে মিলি পথাৰতে গৰু গা ধুৱাওঁ। কিন্তু এইবাৰ পথাৰতো পানী নহ'ল, সেইবাবে এই যে দেখিছে ফিছাৰীকেইটা, এইকেইটাৰে পৰা পানী তুলি গৰু গা ধুৱাম বুলি ইয়ালৈ লৈ অনা হ'ল। এইফালে চাওকচোন সকলোৱে নিজৰ নিজৰ দীঘলতি মাখিলতি আৰু ছাট মাৰিসমূহ পথাৰৰ আলিতে ধুনীয়াকৈ সজাই থৈ দিছে। হৰিধ্বনি দি সকলোৱে এয়া গৰু গা ধুৱাবলৈ আৰম্ভ কৰিলে। পানীৰ অভাৱ কাৰণে ফিছাৰীতে আনি এনেকৈ লাহনীৰে পানী মাৰি মাৰিয়ে গৰু গা ধুৱাবলগীয়া হৈছে আৰু। নিয়ম অনুসৰি বছৰটোলৈ গৰুৰ ওচৰলৈ মহ মাখি নাহিবৰ কাৰণে সকলোৱে দীঘলতি আৰু মাখিলতি পাতেৰে গৰুক কোবালে। আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, এনেদৰে এই বাক্য কেইষাৰি মাতি গৰুৰ গালৈ ছাট মাৰিৰ পাচলিসমূহ মৰা হ'ল। তাৰ পাছত এয়া চাওক, আপোনালোকৰ ফালে বাৰু এনেদৰে ছাট মাৰি আৰু দীঘলতি মাখিলতিৰ পাত সলাই ঘৰলৈ নিয়েনে? আমাৰ ফালে কিন্তু দীঘলতি মাখিলতিয়ে হওক বা ছাট মাৰিয়ে হওক নহলোৱাকৈ কেতিয়াও ঘৰলৈ নিব নাপায় বুলি কোৱা হয়। তাৰ পাছত এয়া চাওকচোন কেনেকৈ খেদাখেদি লাগিছে দেখিছেনে? আচলতে আমাৰ ফালে এনেদৰে অকণমান ফূৰ্তিও কৰা হয় যে ছাটৰ বস্তুবিলাক ডাঙৰ ডাঙৰকৈ কাটি মানুহৰ গাতো মৰা হয়। আপোনালোকৰ ফালে এনেকৈ ফূৰ্তি হয়নে জনাবচোন। এই গছডাল আমাৰ ফালে টিকনি বৰুৱা বুলি কোৱা হয় আৰু এইডাল বৰঘৰৰ মূধত যদি আঁৰি থোৱা হয় তেতিয়া বছৰটোলৈ ঘৰৰ ভিতৰত সাপ নোসোমায় বুলি বিশ্বাস কৰা হয়। তাৰ পাছত টিকলিৰ লগত কণীৰ যুঁজ খেলোঁগৈ বুলি গ'লোঁ। কণীৰ যুঁজ খেলিলে বোলে বছৰটোলৈ মূৰ ঘূৰণি নহয়। কণীৰ যুঁজত পিছে মই হাৰিলোঁ দেই, তাইহে জিকিল।
তাৰ পৰা মই আহিলোঁ দাদাহঁতে আমৰলি টোপ ভঙা চাবলৈ। আপোনালোকৰ ফালে বাৰু আমৰলি টোপ খায়নে? আমাৰ ফালে কিন্তু আমৰলি টোপ বহুত বিখ্যাত, কাৰণ 100 এবিধ শাকৰ সলনি আমৰলি টোপ খালেও হয় বুলি বিশ্বাস কৰা হয়, কাৰণ আমৰলি টোপত বোলে 100 এবিধ শাকৰ গুণাগুণ থাকে। এয়া চাওকচোন, দাদাজনে গছৰ ওপৰৰ পৰা নামি আহিয়েই লগালগ টি-চাৰ্ট খুলি দিবলগীয়া অৱস্থা হৈছে, কাৰণ এই আমৰলি টোপবিলাকে বহুত কামুৰে। এই যে আমৰলি টোপ ভঙা কামটো বহুত কষ্টৰ কাম হয়। এয়া চাওকচোন, আপোনালোকে এই পৰুৱাবোৰ দেখিয়ে গম পাইছে, এই পৰুৱাবিলাক যদি গাত লাগি যায় মানুহৰ কেনেকুৱা লাগিব। সেইকাৰণে এই আমৰলি টোপ ভঙা কামটো আচলতে বহুত কঠিন কাম। ইমান কষ্ট কৰি অৱশেষত তিনিওটাই মিলি প্ৰায় 1.5 কেজিমান আমৰলি টোপ পালে, আৰু এয়া মই লৈ গৈ আছোঁ ঘৰলৈ। এতিয়া আকৌ এইখিনি তিনিওটাৰে মাজত ভাগ কৰি পেলোৱা হ'ল। এটাৰ ভাগত প্ৰায় আধা কেজিমানকৈ পালে। আপোনালোকৰ ফালে বাৰু আমৰলি টোপ খায়নে? জনাবচোন কমেণ্ট কৰি। তাৰ পাছত এয়া মায়ে বুটলি আনিলে 100 এবিধ শাক। আজি ৰাতিলৈ যিহেতুকে 100 এবিধ শাকৰ আঞ্জা খাব লাগে, সেইবাবে এয়া মায়ে 100 এবিধ শাক গোটাই বুটলি আনিছে। আজিৰ দিনটোৰ একেবাৰে শেষৰ কাৰ্যসূচীটো আছিল গৰু ঘৰলৈ অহাৰ সময়ত গৰুৰ জাক দিয়া আৰু গৰুৰ পিঠা খুওৱা। গৰুৰ পিঠা খুওৱা ভিডিঅ'টো পিছে মই কৰিব নোৱাৰিলোঁ দেই। সদৌ শেষত সকলোলৈকে ৰঙালী বিহুৰ শুভকামনা জনালোঁ। ৰঙালীৰ ৰঙেৰে সকলোৰে ঘৰবোৰ, সকলোৰে মনবোৰ উপচি পৰক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই।